তেখেতক আমি নৰেন্দ্ৰনাথ বৰা অনুৰোধ কৰিছোঁ আমি যে একতাৰ বান্ধেৰে ডাঙৰ পাই আছো আমাৰ এই সভাৰ সঞ্চালক মহোদয় সন্মানীয় প্ৰফুল্ল বৰ্মন ডাঙৰীয়াক আমি অৰ্পণ কৰিছো সামৰি আপোনালোকক আজি কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিৰ মুক্তাপুৰৰ সমীপৰ গৰকা হালৈ চুবুৰীৰ শ্ৰী শ্ৰী বিষ্ণু মন্দিৰৰ ভাগৱত পাঠৰ সোণালী জয়ন্তী বৰ্ষৰ উদযাপন কৰি এক ধৰ্মীয় বাতাবৰণ সৃষ্টি কৰিছে। গৰকা হালৈপাৰাৰ বাসিন্দাসকলে এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰি বৃহত্তৰ অঞ্চলৰ পৰাই অসমৰ নৱপ্ৰজন্মলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। আমি নতুন প্ৰজন্মই কিদৰে ভাগৱত শ্ৰৱণ কৰিব লাগে, কেনেদৰে মানুহৰ জীৱন ধন্য কৰিব পাৰে, সেই আপাহতে এই অঞ্চলৰ ৰাইজে বৰ কষ্ট সহিষ্ণুতাৰে চেষ্টা কৰিছে। আমি আশা কৰোঁ গৰকা হালৈ চুবুৰীৰ ভাগৱত পাঠৰ উদ্যোক্তাসকলে যি মনোভাৱেৰে সমাজখন সুশৃংখল কৰিব বিচাৰিছে, এয়া এক ইতিহাস। গৰকা হালৈ চুবুৰীৰ বাসিন্দাসকলৰ ইচ্ছা এই অঞ্চলৰে নহয়, ৰাজ্যৰ দেশৰ পৰা অসুখীয়া শক্তি অপশক্তিবোৰ বিনাশ বিচাৰে। আজি এই কাতি মাহৰ পবিত্ৰ শেষৰ দিনটোত, কাৰ্তিক পূজাৰ এই দিনটোত এই অনুষ্ঠানেৰে সমাজৰ পৰা আমি আশা কৰে যে আমি কেনেকৈ মানৱতাৰ ভূমি সৃষ্টি কৰিব পাৰে, সমন্বয় সংহতিৰ একতাৰ বান্ধোনেৰে সমাজ আগুৱাই নিব পাৰে, সেই চেষ্টা অব্যাহত ৰাখিছে। আমি আশা কৰোঁ এই গাঁওখনৰ লোৱা প্ৰচেষ্টা প্ৰতিখন গাঁৱেই লওক, এই গাঁৱৰ আদৰ্শ হওক, এই কথা আমি আশা কৰোঁ। আচলতে সৎ মনত, সৎ কৰ্মত, সৎ চিন্তা গঢ় লয় এখন অতি ভিতৰুৱা গাঁও, যি গাঁৱে ইতিহাস ৰচিছে, দুকুৰি 10 বছৰীয়া ইতিহাস। এই ইতিহাসে অসমৰ মানুহৰ মাজলৈ ইতিবাচক যোগাত্মক বাৰ্তা পাৰ হ'ব। এই গাঁৱৰ মানুহৰ ইতিবাচক বাৰ্তাই সমাজ সুশৃংখল কৰিব, এই আশা প্ৰতিখন গাঁৱলৈ বিয়পি যাব।